হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ আগত আপোনালোকৰ সন্মুখত মই এটা ক্লেৰিফিকেশ্যন দিম যে ইলেকশ্যনৰ কাৰণে আপকামিং যিহেতু ইলেকশ্যন আহি আছে আছাম লেজিছলেটিভ এছেম্বলিৰ, চ' সেই আপকামিং ইলেকশ্যনৰ কাৰণে যেতিয়া মডেল কোড অফ কণ্ডাক্ট লগাব ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই, চ' মডেল কোড অফ কণ্ডাক্ট লগোৱাৰ সময়ত বা যেতিয়া মডেল কোড অফ কণ্ডাক্ট চলি থাকে সেই সময়ছোৱাত যোনখিনি আপকামিং বা পেণ্ডিং এক্সামছ আছে সেইখিনি কণ্ডাক্ট কৰিব পাৰে নে নোৱাৰে সেইটোৰ ওপৰত মই আপোনালোকক আজি ক্লেৰিফিকেশ্যন দিম। এইটো এটা মই একদম পূৰা কংক্ৰিট ইনফৰ্মেশ্যন লৈ পেলাই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে ভিডিঅ'টো ভালকৈ চাব। বহুতে আপোনালোকে কৈ থাকে যে মডেল কোড অফ কণ্ডাক্ট লাগি থাকিলে মানে এক্সামছবিলাক কণ্ডাক্ট কৰিব নোৱাৰে কিবা কিবি, চ' সেইটো কাৰণে মই আপোনালোকৰ সৈতে ক্লেৰিফিকেশ্যন দিম। তাৰ আগতে মই আপোনালোকক কৈ দিছোঁ আপকামিং এক্সামছবিলাকৰ কাৰণে যদি প্ৰিপেৰেশ্যন কৰি আছে, গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে, গুৱাহাটী হাইকোৰ্টৰ মাল্টিটাস্কিং ষ্টাফৰ ফুল কোৰ্চ এভেইলেবল আছে, DSS গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ এভেইলেবল আছে, IIT গুৱাহাটী কটন ইউনিভাৰ্চিটি জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে, ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300ত, আছাম পুলিচৰ বিভিন্ন কোৰ্চৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে, বিভিন্ন পষ্টৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 250ত। এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। কোৰ্চবিলাক আপোনালোকে PDF ফৰ্মেটত পাই যাব, লগতে MCQs ৱেট আছে আৰু লগতে যোনখিনি মেথছ এপ্টিটিউড নিউমেৰিকেলছ আছে সেইখিনি আপোনালোকে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি পাই যাব, লগতে কাৰেণ্ট এফেয়াৰ্ছ, GK পৰ্চনটো, লগতে জেনেৰেল ষ্টাডিজ পৰ্চন, তাৰপিছত এপ্টিটিউড, ঠিক আছে, সেই গোটেইবিলাক বস্তু কভাৰ হৈছে আৰু বাকী গুৱাহাটী হাইকোৰ্টৰ কাৰণে আছামিছ আৰু ইংলিছ ছেকশ্যনো কভাৰ ইয়াতে হৈ আছে, ঠিক আছে। চ' বাকী এইখিনি কথা পিছত ডিছকাছ কৰিম। প্ৰথমতে আমি ভিডিঅ' টপিকটোলৈ আহিছোঁ। চ' ইয়াতে মডেল কোড অফ কণ্ডাক্ট লাগিলে মানে আপোনালোকৰ যোনখিনি পেণ্ডিং এক্সামছ আছে বা আপকামিং এক্সামছ আছে সেইখিনি কণ্ডাক্ট কৰিব পাৰে নে নোৱাৰে সেই প্ৰশ্নটোৰ আপোনালোকৰ এনচাৰ দিম আজি। চ' মই এই কুৱেশ্যনটো মডেল কোড অফ কণ্ডাক্ট লাগিলে মানে যোনখিনি অলৰেডি এডভাৰটাইজমেণ্ট ওলাইছে সেইখিনি পৰীক্ষা কণ্ডাক্ট কৰিব পাৰে নে নোৱাৰে, মই সেইখিনি কথা এজন ইয়াৰে এডমিনিষ্ট্ৰেটিভ অফিচাৰৰ লগত মই ডিছকাছ কৰিছিলোঁ। কাৰণ মোৰ বেটছমেট বহুতখিনি এতিয়া বৰ্তমান ACS বা APS কেডাৰত আছে আৰু তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ এলাইড ছাৰ্ভিচেছতো আছে। আৰু কাৰণ মই আজি গ্ৰেজুৱেশ্যন কৰাই মোৰ আজি 12-13 ইয়াৰ্ছ হৈ গ'ল, চ' সেইটো কাৰণে মোৰ যোনখিনি লগৰ আছিলে বহুতখিনি 2015-16 বেটছৰ ACS APS আছে যিসকলে এতিয়া বৰ্তমান ADC ৰেংকত আছে, এডিশ্যনেল SP ৰেংকত আছে, তেনেকুৱা ধৰণৰ ৰেংকত আছে, বহুতখিনি এছিষ্টেণ্ট কমিশ্যনাৰ অফ GST তেনেকুৱা ধৰণৰ ৰেংকত আছে এতিয়া গৈ পেলাই। চ' সেই তেওঁলোকৰ লগত মই বহুতখিনি কথা ডিছকাছ কৰিছোঁ। বেছিকলি এই কুৱেশ্যনটোৰ এনচাৰ বেছিকৈ ACSখিনিয়ে দিব পাৰে, ACS অফিচাৰখিনি বহুতখিনি আছে, তাৰ পাছৰ বেটছৰ বহুতখিনি আছে মোৰ লগৰ। চ' তেওঁলোকৰ লগত মই নিজে কথা পাতোঁ। এনেকুৱা নহয় যে অকল হোৱাটছএপৰ কণ্টেক্টতে থাকে, অকল জাষ্ট হেপী নিউ ইয়েৰ, হেপী বাৰ্থডে সেইখিনিয়ে দিয়া হয়। এওঁলোকৰ মোৰ ভাল পাৰ্টনাৰ, আমি একেলগে ক'ৰবাত ফুৰিব যাওঁ বা তেনেকৈ লগ কৰোঁ, ঠিক আছে, টাইম স্পেণ্ড কৰোঁ। চ' তেনেকুৱা হয়। চ' তেওঁলোকৰ লগত মই এনেই ইনফৰ্মেলি এনেকুৱা ধৰণৰ কিবা কুৱেশ্যন সুধি থাকোঁ এনেকুৱা ধৰণৰ। চ' তেওঁলোকে মোক দিয়া ইনফৰ্মেশ্যনৰ মতে মডেল কোড অফ কণ্ডাক্ট যেতিয়া লাগি থাকে তেতিয়া আপোনালোকৰ যোনখিনি অলৰেডি এডভাৰটাইজমেণ্ট ওলাইছে সেইখিনি পৰীক্ষা কণ্ডাক্ট কৰিব পাৰে, ঠিক আছে। তাতে ইলেকশ্যন কমিশ্যনৰ কোনো বাধা বিঘিনি তেনেকুৱা নাই, কোনো তেনেকুৱা ৰেষ্ট্ৰিকশ্যন নাই, পৰীক্ষা কণ্ডাক্ট কৰিব পাৰে গভৰ্ণমেণ্টে। খালী মডেল কোড অফ কণ্ডাক্ট যেতিয়া লাগি থাকে তেতিয়াহ'লে ইলেকশ্যনৰ কেম্পেইনবিলাকত অকণমান কি বুলি কয় ইয়াতে তেওঁলোকে ৰেষ্ট্ৰিকশ্যন লগাই দিয়ে আৰু ইলেকশ্যনৰ ছাপ'জ মডেল কোড অফ কণ্ডাক্ট লাগি আছে তেতিয়া নতুন এডভাৰটাইজমেণ্ট ৰিলিজ কৰিব নোৱাৰে। মানে যোনখন প্ৰেজেণ্ট চৰকাৰ আছে নতুন এডভাৰটাইজমেণ্ট ৰিলিজ কৰা মানে কি, নতুন এডভাৰটাইজমেণ্টৰ থ্ৰুৱেদি তেওঁলোকে মানে ভোট বিচাৰিছে তেনেকুৱা ধৰণৰ কথা হয় ন। এডভাৰটাইজমেণ্টৰ লুপ দি পেলাই ছাপ'জ মডেল কোড অফ কণ্ডাক্ট লাগি থাকোঁতে ADRE 3 এডভাৰটাইজমেণ্ট ওলাই গ'ল, তেতিয়া মানে কি হ'ব, সেইটো ADRE 3 এডভাৰটাইজমেণ্টটো উলিয়াই পেলাই এনেকুৱা কৰিছে যে আমাৰ চৰকাৰ থাকিলে মানে এইখিনি চাকৰি দিম নহ'লে নিদিওঁ। চ' তেনেকুৱা ধৰণৰ বস্তু হ'ব। চ' সেইটো কাৰণে নতুন এডভাৰটাইজমেণ্ট হয়তো তেওঁলোকে ৰিলিজ কৰিব নোৱাৰে, কিন্তু অলৰেডি যিখিনি এডভাৰটাইজমেণ্ট অলৰেডি ওলোৱা আছে বা যিখিনি এডভাৰটাইজমেণ্ট অলৰেডি পাব্লিছ হৈ আছে, যিখিনি পৰীক্ষা অলৰেডি পেণ্ডিং আছে, ফাৰ্ষ্ট ফেজৰ এক্সামিনেশ্যন পেণ্ডিং আছে বা ছেকেণ্ড বা থাৰ্ড ষ্টেজৰ এক্সাম পেণ্ডিং আছে, সেইখিনি পৰীক্ষা তেওঁলোকে পাতিব পাৰে। মডেল কোড অফ কণ্ডাক্ট লাগিলে মানে পৰীক্ষা পাতিব নোৱাৰে, কম্পিটিটিভ ৰিক্ৰুইটমেণ্ট এক্সামছবিলাক পাতিব নোৱাৰে, তেনেকুৱা কোনো ৰেষ্ট্ৰিকশ্যন নাই ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ফালৰ পৰা, ঠিক আছে। চ' সেইটো বস্তু আপোনালোকে বুজিব লাগিব। আৰু আগতেও মই দেখিছোঁ মডেল কোড অফ কণ্ডাক্ট লগাৰ সময়তে APSC বহুতবিলাক এক্সামছ কণ্ডাক্ট কৰিছিলে অলৰেডি, মানে যিখিনি এডভাৰটাইজমেণ্ট অলৰেডি ৰিলিজ কৰিছিলে। আৰু APSC পৰীক্ষাবিলাক আপোনালোকে জানে এটলিষ্ট 2টা ষ্টেজ থাকে, এটাতো ৰিটেন এক্সাম থাকে, এটা ইণ্টাৰভিউ থাকে আৰু কিছুমানতো 3-4টা ষ্টেজলৈকে থাকে, ঠিক আছে, তেনেকুৱা ধৰণৰ এক্সামছ থাকে। চ' সেইটো কাৰণে সেই ষ্টেজবিলাক পূৰা কৰোঁতে অলপ টাইম লাগে। চ'
APSC অলৰেডি এডভাৰটাইজমেণ্ট অলৰেডি ৰিলিজ কৰিছে সেইবিলাকৰ এক্সামছ পাতিব পাৰে ঠিক তেনেদৰে বাকী অন্য DHS DME সেইবিলাকৰ পৰীক্ষাবিলাক গুৱাহাটী হাইকোৰ্টৰ আছাম পুলিচৰ সেইবিলাক এক্সামছো পাতিব পাৰিব মডেল কোড অফ কণ্ডাক্ট লাগি থাকিলে চ' সেইটো কাৰণে মই আপকামিং যোনখিনি এক্সামছ আছে পেণ্ডিং এক্সামছ আছে সেইখিনি কেতিয়া হ'ব পাৰে কি হাতে সেইটো মই আপোনালোকৰ সৈতে ডিছকাছ কৰিছোঁ চ' DHS গ্ৰেড 3 যোনটো নন টেকনিকেলৰ পৰীক্ষা আছিলে সেইটো বৰ্তমান মই যিমানখিনি ইনফৰ্মেশ্যন পাইছোঁ এনেই চান্সেছ বেছি আছে ইলেকশ্যনৰ পাছত কণ্ডাক্ট কৰা কিন্তু ইলেকশ্যনৰ আগতো কণ্ডাক্ট হৈ যাব পাৰে মাৰ্চৰ শেষৰ পালে চ' সেইটো ৰুল আউট আমি কৰিব নোৱাৰোঁ এতিয়া মই যিমানখিনি ইনফৰ্মেশ্যন লৈছোঁ এতিয়া DHS আছে ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচত যোনখিনি এমপ্লয়িজ আছে বা যোনখিনি মোৰ চিনাকি আছে তেওঁলোক ধৰক গ্ৰেড 3 এমপ্লয় আছে তাতে কোনো মোৰ হায়াৰ অফিচাৰ্ছ কোনো চিনাকি নাই হায়াৰ লেভেলৰ ক্লাছ A ক্লাছ B কেটেগৰীৰ কোনো অফিচাৰ তেনেকুৱা চিনাকি নাই চ' সেইটো কাৰণে মই ইমান বেছি ভাল কংক্ৰিট ইনফৰ্মেশ্যন আনিব পৰা নাই কিন্তু তেওঁলোকে মোক যিমানখিনি জনাইছে তেওঁলোকৰ তাত কথা বাৰ্তা চলি থাকে তেওঁলোকে কোৱা মতে আগতে মোক কৈছিলে যে 31 মাৰ্চৰ আগতে এইখিনি বস্তু ৱাইণ্ড আপ কৰিবলৈ চেষ্টা কৰিব ঠিক আছে DHS গ্ৰেড 3 নন টেকনিকেলৰ কিন্তু এতিয়া কৈছে 31 মাৰ্চত যদি কেনেবাকৈ নহয় এতিয়ালৈকে তেওঁলোকে মানে ইমান ভালকৈ একো ইনফৰ্মেশ্যন পোৱা নাই ইলেকশ্যনৰ পাছত পঠাৰ পচিবিলিটি বেছি আছে কিন্তু আৰু এটা কথা কৈছে যে মাৰ্চ মাহত যে নেপাতিব সেইটো কোনো ৰুল আউট কৰিব নোৱাৰে যে পাতি দিব পাৰে ঠিক আছে সেই বস্তুটো আমি ৰুল আউট কৰিব নোৱাৰোঁ যে নাপাতিব বুলি ক'ব নোৱাৰে সেইটো পাতাৰ সম্ভাৱনাও আছে মাৰ্চৰ শেষৰ ফালে DHS গ্ৰেড 3 নন টেকনিকেলৰ পৰীক্ষা পাতি দিব পাৰে চ' সেইটো কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন কৰি থাকক প্ৰিপেৰেশ্যনৰ পেজটো কমাই নিদিব প্ৰিপেৰেশ্যন কৰি থাকক কাৰণ পিছত পৰীক্ষা দি আহি পেলাই মাৰ্কছ কম পালোঁ কিবা পালোঁ সেইবোৰ কৈ থকাতকৈ কমেণ্ট ছেকশ্যনত সেইখিনি যাতে নহয়গৈ আপোনালোকৰ ভালৰ কাৰণে কৈছোঁ প্ৰিপেৰেশ্যন কৰি থাকক পৰীক্ষা পটককৈ কিন্তু পাতি দিব কোনো ঠিকনা নাই পৰীক্ষা পটককৈ পাতি দিব ঠিক তেনেদৰে জুডিচিয়েল এছিষ্টেণ্ট বা মাল্টিটাস্কিং ষ্টাফখিনিৰ পৰীক্ষা জুডিচিয়েল এছিষ্টেণ্ট আৰু মাল্টিটাস্কিং ষ্টাফৰ পৰীক্ষা কিন্তু মাৰ্চৰ শেষৰ ফালে পাতাৰ সম্ভাৱনা বহুত বেছি আছে গুৱাহাটী হাইকোৰ্টে চ' সেইটো কাৰণে প্ৰিপেৰেশ্যন কৰি থাকক বাকী ফৰেষ্ট আৰু ছইল কনজাৰ্ভেশ্যন ৰেঞ্জৰ পৰীক্ষা এনেই মই APSCত খবৰ লওঁতেতো তেওঁলোকে ইলেকশ্যনৰ পাছত বুলি ক'লে ইলেকশ্যনৰ পাছত এইটোৰ চান্সেছ বেছি আছে ইলেকশ্যনৰ আগতকৈ পাছত বেছি চান্সেছ আছে বুলি মোক জনালে চ' সেইটো কাৰণে মই আপোনালোকক জনাইছোঁ ফৰেষ্ট বা ছইল কনজাৰ্ভেশ্যন ৰেঞ্জৰ পৰীক্ষা হয়তো ইলেকশ্যনৰ পাছত কণ্ডাক্ট কৰাৰ চান্সেছ ইয়াতে বেছি আছে বাকী আছাম পুলিচৰ যোনখিনি এক্সামছ আছে সেইখিনি আপোনালোকৰ বেছিভাগ পোষ্টৰ যোনখিনি আছাম পুলিচৰ পোষ্ট ওলাইছিলে ছাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেইলৰ ঠিক আছে ফৰেষ্টাৰ আৰু লগতে তেনেকুৱা ধৰণৰ কনিষ্টেবল গ্ৰেড 4 তেনেকুৱা ধৰণৰ বহুতখিনি পোষ্ট ওলাইছিলে জেইল ৱাৰ্ডেন কিবা কিবি চ' সেই গোটেইবিলাকৰ পৰীক্ষা আপোনালোকৰ ইলেকশ্যনৰ পাছত এক্সপেক্ট কৰিব পাৰে ইমান সোনকালে নহয় প্ৰথমতে কিছুমান পৰীক্ষাত ফিজিকেল হ'ব সেইখিনি ইলেকশ্যনৰ পাছত আৰু যোনখিনি ফাৰ্ষ্ট ৰিটাৰ্ণ এক্সামিনেশ্যনৰ ষ্টেজ আছে যেনেকৈ আছাম পুলিচ ছাব ইন্সপেক্টৰ চ' সেইখিনি পৰীক্ষা আপোনালোকে ইলেকশ্যনৰ পাছত এক্সপেক্ট কৰিব পাৰে বাকী APSCৰ যোনটো ৰিচাৰ্চ এছিষ্টেণ্ট আছিলে সেইটো ফাইনেন্স বাজেট ডিপাৰ্টমেণ্টৰ সেইটো পৰীক্ষা চাগে হয়তো সোনকালে পাতি দিব ইয়াতে কি বুলি কয় আপোনালোকৰ চিলেবাছ এতিয়ালৈকে দিয়া নাই কিন্তু চিলেবাছ দিয়াৰ পিছত যিহেতু বহুত টাইম দিলে আৰু চিলেবাছবিলাক APSC এক্সামছবিলাকৰ চিলেবাছবিলাক মোৰ অৰ লেছ একেই থাকে APSCয়ে সেইটো জানে যোনখিনি কেণ্ডিডেটছে অলৰেডি প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকে নিজে গম পায় APSCৰ চিলেবাছটো জেনেৰেল ষ্টাডিজ চিলেবাছটো কোনটো হয় অভাৰঅল গোটেইবিলাক পৰীক্ষাৰ কাৰণে চিলেবাছ একেই থাকে চ' সেইটো কাৰণে চিলেবাছ দিয়াৰ লগে লগে 20-25 ডেজতে পৰীক্ষা কণ্ডাক্ট কৰি দিব চ' সেইটো কাৰণে আপোনালোকে বেছি ৱেইট কৰি থাকিব অলপ প্ৰিপেৰেশ্যন কৰি থাকক ঠিক আছে ৰিচাৰ্চ এছিষ্টেণ্টৰ কাৰণেও সেইটোৰ পৰীক্ষা মাৰ্চতে হোৱাৰ সম্ভাৱনা বেছি আছে বাকী এছিষ্টেণ্ট বা জুনিয়ৰ ইঞ্জিনিয়াৰ কিছুমান পোষ্টৰ পৰীক্ষা বাকী আছিলে কণ্ডাক্ট কৰিবলৈ আই থিংক চ' সেইখিনিৰ কাৰণে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ পোষ্ট বহুত ডিপাৰ্টমেণ্টৰ ওলাই মই নিজে পাহৰি গৈছোঁ কোনকেইটা ডিপাৰ্টমেণ্টৰ পাতিলে কোনকেইটাৰ নাই পতা চ' সেইটো কাৰণে কিছুমান ডিপাৰ্টমেণ্টৰ হয়তো বাকী আছিলে কণ্ডাক্ট কৰিবৰ কাৰণে সেইকেইটা পৰীক্ষাও আপোনালোকে মাৰ্চৰ ভিতৰত 31 মাৰ্চৰ আগতে এক্সপেক্ট কৰিব পাৰে ঠিক আছে কাৰণ 31 মাৰ্চত আমাৰ ফাইনেন্সিয়েল ইয়েৰ এণ্ডিং হয় চ' ফাইনেন্সিয়েল এণ্ডিং হোৱাৰ আগতে গভৰ্ণমেণ্টে কিছুমান বস্তু ৱাইণ্ড আপ কৰিবলৈ চেষ্টা কৰে মানে এটলিষ্ট ফাৰ্ষ্ট ষ্টেজটো পাতিবলৈ চেষ্টা কৰে তেওঁলোকৰ এটা কিছুমান কি বুলি কয় গ'লছ থাকে ঠিক আছে সেইখিনি টাৰ্গেট থাকে সেইখিনি বস্তু কভাৰ কৰিব চেষ্টা কৰে বাকী অন্যান্য যোনখিনি এক্সামছ আছে লাইক আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ যেতিয়া মই ডিচেম্বৰত খবৰ লৈছিলোঁ মই নিজে খবৰ লৈছিলোঁ আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি তেতিয়া তেওঁলোকে ক'লে যে অকণমান লেট হ'ব অকণমান লেট মানে হয়তো এইটো পৰীক্ষাও মাৰ্চৰ ভিতৰতে ৱাইণ্ড আপ কৰিবলৈ চেষ্টা কৰিব তেওঁলোকে এইটো ফাইনেন্সিয়েল ইয়েৰৰ ভিতৰতে চ' আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ পৰীক্ষাটো আপোনালোকে যোনখিনি গ্ৰেড 3 পোষ্ট ওলাইছিলে সেইখিনি আপোনালোকৰ মানে নন টিচিং ষ্টাফৰ কাৰণে সেইখিনি আপোনালোকে মাৰ্চৰ ভিতৰত পৰীক্ষা পাতাৰ সম্ভাৱনা বেছি আছে আৰু লগতে বাকী যোনখিনি IIT গুৱাহাটী বা কটন ইউনিভাৰ্চিটি জুনিয়ৰ এছিষ্টেণ্টৰ পৰীক্ষা আছে সেইকেইটা কটন ইউনিভাৰ্চিটি IITৰ নিজাববীয়াকৈ পৰীক্ষা পাতিব চ' সেইটো কাৰণে তেওঁলোকৰ পৰীক্ষাকেইটা কেতিয়া হ'ব মই ইমান টেণ্টেটিভ ডেটটো ক'ব নোৱাৰিম কিন্তু প্ৰিপেৰেশ্যন কৰি থাকোঁ পটককৈ পাতি দিব পাৰে এইবোৰ এক্সাম পটককৈ পাতি দিয়ে চ' সেইটো কাৰণে এমাহ ডেৰ মাহৰ ভিতৰতে পৰীক্ষা কণ্ডাক্ট কৰিব পাৰে চ' সেইটো কাৰণে আপোনালোকে ৰেডি থাকক বাকী যোনখিনি অন্য এক্সামছ আছিলে যোনখিনি পেণ্ডিং এক্সামছ আছে য'ত যেনেকুৱা ধৰণৰ চ' সেইবিলাক পৰীক্ষাও মেক্সিমাম 31 মাৰ্চৰ
মাৰ্চৰ আগতে কণ্টাক্ট কৰিবলৈ চেষ্টা কৰিব খালি মডেল কোড অফ কণ্টাক্ট লাগি থাকিলে আপোনালোকৰ নতুন এডভাৰটাইজমেণ্ট তেওঁলোকে ৰিলিজ কৰিব নোৱাৰে গভৰ্ণমেণ্টখনে মানে নতুন এডভাৰটাইজমেণ্ট ৰিক্ৰুইটমেণ্ট এডভাৰটাইজমেণ্ট ৰিলিজ কৰা মানে সেইটো ইলেকশ্যনৰ ভোট খোজা নিচিনা হ'ব ইমানখিনি চাকৰি দিম আমাক যদি জিকাই দিওঁ তেনেকুৱা ধৰণৰ কথা হ'ব চ' সেইটো কাৰণে ইলেকশ্যন কমিশ্যনে সেইখিনি বস্তু এলাউ নকৰে আৰু লগতে বাকী এপইণ্টমেণ্টবিলাক হয়তো নতুন পুৰণা যোনখিনি অলৰেডি পৰীক্ষা হৈ গ'ল যোনখিনি এপইণ্টমেণ্ট দিবলৈ বাকী আছে সেইখিনি হয়তো এপইণ্টমেণ্ট নিদিব পাৰে বাকী এতিয়া যোনটো APSCৰ কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন 2024 বেটছৰ কি বুলি কয় আপোনালোকৰ ভাইভা ভোজ বা ইণ্টাৰভিউ চলি আছে তেওঁলোকৰ এপইণ্টমেণ্ট ইলেকশ্যনৰ পাছত হ'ব ইলেকশ্যনৰ আগতে এপইণ্টমেণ্ট নিদিয়ে কাৰণ ইলেকশ্যনৰ আগতে এপইণ্টমেণ্ট দিলে নতুন অফিচাৰ্ছবিলাকে একো পাত্তা নাপাব তাতে গৈ পেলাই চ' ট্ৰেইনিং থাকিব কিবা থাকিব সেইখিনি এতিয়া ইলেকশ্যনৰ আগতে ঝামেলা নলয় মোৰ মতে আপোনালোকৰ পষ্টিংবিলাক ইলেকশ্যনৰ পাছত হ'ব কাৰণ মই এজন ACS অফিচাৰৰ লগত কথা পাতোঁতে তেওঁ নিজে কৈছিলে অলৰেডি ছিনিয়ৰ ৰেংকত আছে তেওঁ নিজে কৈছিলে যে এইখিনি নতুন বেটছখিনি হয়তো ইলেকশ্যনৰ পাছতহে এপইণ্টমেণ্ট দিব চ' তেওঁ জনোৱা মতে মোৰ তেনেকুৱা এতিয়া নাজানো আৰু কাৰণ তেওঁ যোনখিনি এতিয়ালৈকে ইনিচিয়েল ইনফৰমেশ্যন পাইছে সেইখিনিয়ে মোক কৈছে কিন্তু এতিয়া গভৰ্ণমেণ্টৰ ওপৰত কথা কেতিয়া এপইণ্টমেণ্ট দিয়ে কি কথা APSCয়ে নিজৰ কাম কৰি দিব পৰীক্ষা দিব ইণ্টাৰভিউ 2-3 ডেইজৰ ভিতৰতে ৰিজাল্টছো ডিক্লেয়াৰ কৰি দিব ফাইনেল ৰিজাল্টছ চ' আপোনালোকৰ ফেব্ৰুৱাৰী 15 তাৰিখৰ আগতে আপোনালোকৰ APS ACS এলাইট ছাৰ্ভিচত কোনে কিমান কি চাকৰি পায় সেইখিনি গম পাই যাব চ' সেইটো কাৰণে সাজু হৈ থাকক আৰু বাকী খালি এপইণ্টমেণ্টখিনি হয়তো ইলেকশ্যনৰ পাছলৈ যাবগৈ পাৰে সেইটো ক'ব নোৱাৰোঁ বাৰু কেতিয়াবা সোনকালেও দি দিব পাৰে এতিয়া তেওঁলোকে যিমানখিনি গম পাইছে মোক সিমানখিনি ইনফৰমেশ্যন দিছে চ' এইখিনি ইনফৰমেশ্যন দিবৰ কাৰণে আপোনালোকৰ ভিডিঅ'টো বনালোঁ খালি নতুন এডভাৰটাইজমেণ্ট মডেল কোড অফ কণ্টাক্ট লাগি থাকোঁতে জেনেৰেলি ৰিলিজ কৰিব নোৱাৰে এতিয়া যদি কিবা যদি ৰুল চেঞ্জ হৈ নাজানো কিন্তু এনেই জেনেৰেলি ৰিলিজ কৰিবলৈ নিদিয়ে বা পাব্লিছ কৰিবলৈ নিদিয়ে ঠিক আছে চ' এইটোৱে হৈ গ'ল বাকী মডেল কোড অফ কণ্টাক্ট লাগি থাকিলে আগতেও পৰীক্ষা পাতিছে APSCটো এবাৰ মডেল কোড অফ কণ্টাক্ট লাগি থাকোঁতে 3-4টা এডভাৰটাইজমেণ্ট কি বুলি কয় 3-4টা পৰীক্ষা কণ্ডাক্টো কৰিছিলে আৰু ঠিক তেনেদৰে গুৱাহাটী হাইকোৰ্টো আগতে মডেল কোড অফ কণ্ডাক্ট লাগি থাকোঁতে পৰীক্ষা কণ্ডাক্ট কৰিছে চ' তেনেকুৱা কোনো কথা নাই মডেল কোড অফ কণ্ডাক্ট লাগি থাকিলে অলৰেডি এডভাৰটাইজমেণ্ট দিয়া অলৰেডি অনলাইন এপ্লিকেশ্যন হৈ যোৱা পৰীক্ষা কণ্ডাক্ট কৰিব নোৱাৰা ইয়াতে কোনো ৰেষ্ট্ৰিকশ্যন নাথাকে চ' আপোনালোকে মডেল কোড অফ কণ্ডাক্ট লাগিলে যে পৰীক্ষা নাপাতিব সেই মিথটো আপোনালোকে বাদ দিয়ক পাহৰি যাওক সেইটো মই আজি ক্লেৰিফাই কৰিলোঁ ঠিক আছে চ' সেইটো কাৰণে আপোনালোকে সাজু হৈ থাকক এইখিনি আপকামিং এক্সামছবিলাক পেণ্ডিং এক্সামছবিলাক কণ্ডাক্ট সোনকালে হ'ব চ' এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ বাকী আপোনালোকে আপকামিং এক্সামছবিলাকৰ কাৰণে যদি প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে মই ক'লোৱেই গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত গুৱাহাটী হাইকোৰ্টৰ মাল্টিটাস্কিং ষ্টাফৰ ফুল কোৰ্চ এভেইলেবল আছে 325ত DSS গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত IIT গুৱাহাটী জুনিয়ৰ এছিষ্টেণ্ট আৰু কটন ইউনিভাৰ্চিটিৰ জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আসাম পুলিচৰ বিভিন্ন পোষ্ট ওলাইছিলে সাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেইলৰ ফৰেষ্টাৰ জেইল ৱাৰ্ডেন কনষ্টেবল ড্ৰাইভাৰ ফায়াৰমেন গ্ৰেড 4 আৰু আদাৰ অন্যান্য পোষ্টসমূহৰ কাৰণে তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আসাম কম্পিটিটিভ এক্সামছ বুলি এটা কোৰ্চ আছে তাতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে আপোনালোকে ষ্টাডি মেটেৰিয়েলছ পাই যাব লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰছো ইয়াতে ইনক্লুডেড আছে চ' এই কোৰ্চটো ল'বৰ কাৰণে আপোনালোকে 400 rupees পে' কৰিব লাগিব ইয়াতে আপোনালোকে কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে এইটো কোৰ্চ ল'লে মানে ADRE আসাম পুলিচ DSS DME গুৱাহাটী হাইকোৰ্টৰ পৰীক্ষাসমূহ আৰু লগতে আপোনালোকৰ যোনখিনি APSCৰ ডিপাৰ্টমেণ্টেল এক্সামছ আছে সেইখিনি কভাৰ হৈ যাব APSC CDPৰ কি বুলি কয় এডভাৰটাইজমেণ্টটো এইটো বছৰতে ওলাব তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 200ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বা বাজেট ডিপাৰ্টমেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব বাকী 29খন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে আগতে 23খন আছিলে এতিয়া মই APSC CCৰো 2022-23-24 বেটছৰ কাৰণে জেনেৰেল ষ্টাডিজ 1-2 কুৱেশ্যন পেপাৰ্ছ উইথ এনচাৰ কিজ ইয়াতে ইনক্লুডেড কৰি দিছোঁ সেইকাৰণে 100 rupees হৈ গ'ল 75ৰ পৰা এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 উইথ এনচাৰ কিজ পাই যাব বাকী কাৰেণ্ট এফেয়াৰ্ছ আৰু এক্সাম ওৰিয়েণ্টেড মেথছ এপ্টিটিউড নিউমেৰিকেলছ সেইখিনি বস্তু আপোনালোকে কোৰ্চবিলাকত ইনক্লুডেড আছে কিন্তু কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 rupeesত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 বাকী APSC ফৰেষ্ট ৰেঞ্জাৰ বা ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ নন টিচিং পষ্টবিলাকৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ইংলিছ গ্ৰামাৰ ওপৰত 250 rupeesত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু মোৰ পৰা কোৰ্চ ল'লে কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ বিগিনিং বা ষ্টাৰ্টিঙত এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম বাকী কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু কোনোবাই যদি আগতে
মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব, তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল, তেতিয়া প্ৰাইচটো অলপ কমি যাব। আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব, এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল, কলৰ কাৰণে এভেইলেবল নহয়। বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক, তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে। লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি, সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব, চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায়। বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব। লগতে কমেণ্ট ছেকশ্যনত জনাব, কিবা যদি কুৱেশ্যন থাকে, ডাউট থাকে, মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ। কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম, তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক। সকলোৱে অল দি বেষ্ট থাকিলে। বাই টেক কেয়াৰ ফ্ৰেণ্ডছ, ভাৰত মাতা কি জয়, জয় আই অসম।